হাই মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো লাষ্ট যিবাৰ এডিআৰই হৈছিলে 2022 চনত যিসকলে এক্সামত বহিছিলে তেওঁলোকৰ হয়তো সকলোৰে এক্সপেৰিয়েন্স আছে আৰু যিসকল এবাৰ বিগিনাৰ তেওঁলোকৰ বাবে মই কৈছো যে লাষ্ট টাইম কি হৈছিলে জানেনে যেতিয়া এডিআৰই এক্সাম হৈছিলে এয়া অলমোষ্ট এটা ফেষ্টিভেল নিচিনা হৈছিলে তাতে নেকি মানে ইমান বেছি ভিৰ হৈছিলে গতিকে যিসকলে এক্সাম মৰ্নিং আছে তেওঁলোকে বহুত জলদিয়ে যোৱাটো চেষ্টা কৰিব জেনেৰেলি যদি আপোনাক যাবলৈ আপোনাৰ যেটো এক্সাম সেন্টাৰ তাৰলে যদি আপোনাক 1 ঘণ্টা সময় লাগে মই কওঁ যে আপুনি 2 ঘণ্টা বা পাৰিলেতো 1.5 ঘণ্টাৰ আগতেই যাওক নহলে কিন্তু এনেকুৱা হৈছে যে ট্ৰাফিকত ফসি আপোনালোকৰ কি প্ৰবলেম হৈ গৈছে এক্সামত মানে আপোনালোকৰ লেট হৈ যাব কিন্তু গতিকে এই কথাটো আপোনালোকে খুব বেছি ইম্পৰ্টেন্ট দিব কাৰণ বহুত বেছি ক্যান্ডিডেট লাষ্ট বাৰ যিমান আছিল এবাৰ তাতকৈও বেছি গতিকে এবাৰ আপোনালোকে ভিৰ তাতকৈ বেছি পাব এতিয়া মই যেতিয়া এক্সাম দিছিলো মোৰ ঘৰৰ পৰা এক্সাম সেন্টাৰলৈকে অলমোষ্ট 50 কিলোমিটাৰ আছিল আৰু তাত 2 ঘণ্টা মানে হওঁসাগে সময় লাগিছিল বেছিয়ে লাগিছিল নেকি ট্ৰাফিক ইমানেই বেছি হৈছিল আৰু বিশেষকৈ যদি পাৰে আপোনালোকে বাইক বা স্কুটি এনেকুৱা ধৰণে লবলৈ চাব গাড়ী লৈ যোৱাতকে বাইক বা স্কুটি ভাল টু হুইলাৰ ভাল কেলে গাড়ী যেতিয়া হৈ যায় ট্ৰাফিকত বহুত বেছি প্ৰবলেম হয় গতিকে তাৰ ক্ষেত্ৰত আপোনালোকে যদি টু হুইলাৰ লব আপোনালোকৰ কি হয় সময়টো কথা আহি যায় আৰু আপোনালোকে কি কৰিব লাষ্ট টাইম জেনে ধৰণে নেট কাটি দিছিলে আৰু এনেও আপোনালোকৰ কি হ'ব যেতিয়া বহুত বেছি ট্ৰাফিক জাম হৈ যাব নেটে কেতিয়াবা কাম নকৰিব পাৰে গতিকে যিটো এক্সাম সেন্টাৰ আপোনালোকে পৰিব যদি আপোনালোকে তাৰ এড্ৰেছ জানে বেলেগ কথা যদি না জানে আগদিনাখনে আপোনালোকে তাৰ মেপখন অফলাইন ডাউনলোড কৰি থব যাতে আপোনালোকে অফলাইন হে মেপখন চাব পাৰে মানে যেটো আপোনাৰ এক্সাম সেন্টাৰ হয় তালৈকে আপোনালোকে যাব পাৰে আৰু মই কৈছো নহয় আপোনালোকে সদায় সময় আগতে লৈ যাব আৰু কি হয় চাও মই যেতিয়া এবাৰ এক্সাম সেন্টাৰ দিছিলো হেবাৰ কি হয় ঘৰি মানে কেতিয়াবা কিছুমান এক্সাম সেন্টাৰত এলাউ কৰিছে কিছুমানত নকৰে এনে স্মাৰ্ট ওয়াচটো নকৰে কিন্তু ধৰলক সিম্পল যেটো ঘৰি হয় হেতু কিছুমানত কৰে কিছুমানত নকৰে মই যেটো ৰুমত পৰিছিলো হেতু ৰুম আছিল ক্লাস 1 নে 2 এনেকুৱা মান ক্লাছৰ এটা ৰুম আছিল আৰু তাতে কি হৈছিল যেটো ঘৰি আছিল হে ঘৰিটো 15 মিনিটস লেট হয় তো ঘৰি যদি পিন্ধি যাবলেটো দিলে যদিহে নিদিয়ে আপোনালোকে কিন্তু প্ৰথমে সেন্টাৰত মানে এক্সাম হলত বহি পিনে কিন্তু ঘৰিটো মন কৰি লব যদি কেনেবাকে লেট আছে কিন্তু পিছত প্ৰবলেমত পৰিব এটো প্ৰবলেম মানে মই যেটো ৰুমত পৰিছিলো তাত কিন্তু বহুতে ফেস কৰিছে তেওঁলোকে ভাবি লৈছে যে 15 মিনিট সময় আৰু বেছি আছে কিন্তু 15 মিনিট আগতে আমাৰ পৰা পেপাৰ লৈ লৈছে একচুয়ালি টাইম মতে লৈছিলে ঘৰিটো তাত লেট আছিল গতিকে এই বস্তুবিলাক আপোনালোকে মন কৰিব কাৰণ কেতিয়াবা এনেকুৱা হয় যে সৰু কিছুমান কথাৰ কাৰণে আমাৰ হয়তো হাতত মানে হবলগীয়া আমাৰ পাবলগীয়া চাকৰিটো আমাৰ হাতৰ পৰা হেৰাই গতিকে এইখিনি আপোনালোকে চাব আৰু এটা কাম কৰিব পাৰে আপোনালোকে যেতিয়া এক্সামত বহিছে লাষ্ট টাইম এটো বহুতৰ কমপ্লেইন আছিল যে টাইম নহয়গে টাইম মেনেজমেন্ট এতিয়া চাওক ৰিজনিং যেতিয়া আপোনালোকে কোৱেশ্চন কৰিব ৰিজনিংৰ কোৱেশ্চন বিলাকত কি হয় ABCD এনেকুৱা টাইপৰ ৰিলেটেড মানে এই এলফাবেটিক টাইপৰ কোৱেশ্চন আহিব গতিকে আপোনালোকে এক্সামত যেতিয়া বহিছে আপোনালোককটো ৰাফ পেপাৰ এখন দিব আপোনালোকে কি কৰিব নোৱাৰে পেপাৰখন লৈছে মানে কোৱেশ্চন পেপাৰখন আপোনালোকে ফালিব নোৱাৰে এক্সাম টাইম নহৱালৈকে হেখন আপোনালোকে চাব নোৱাৰে কিন্তু আপোনালোকক যিখন ৰাফ পেপাৰ দিব হেকে তাত আপোনালোকে কি কৰিব পাৰে এই ABCD খিনি আপোনালোকে লিখি লব পাৰে কাৰণ আমি কি হয় A1 B2 C3 এনেকে কৰি লিখি যাও নহয় তো গতিকে এৰ পৰা এমলৈকে আৰু উল্টাকে আপোনালোকে এনৰ পৰা জেডলৈকে লিখি লব পাৰে এইখিনি কৰিলে কি আপোনালোকৰ কিছুমান অকনমান সময় বাচিব আৰু এটা কি কৰিব পাৰে চাওক যাৰ আছে মনত আছে তেওঁলোকৰ ভাল কথা বাকি যাৰ নাই 12 স্কয়াৰ 13 স্কয়াৰ 14 স্কয়াৰ 15 স্কয়াৰ এনে ধৰণে আপোনালোকে 29 স্কয়াৰ মানলৈকে আপোনালোকে যদি লিখি লয় তেনেকুৱা ধৰণৰ মানে কি হয় কোৱেশ্চন আহে আপোনালোক পটাপট কৰাত সুবিধা হ'ব এই কিছুমান সৰু আপোনালোকে কি কৰিব টাইম মেনেজমেন্ট কৰিবলৈ যেতিয়া চাব আনতকে হয়তো আপোনালোক বেলেগ অকনমান হলো আগত থাকিব গতিকে এই সমূহ আপোনালোকে মন কৰিব আৰু চাওক আৰসি বা এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন থাকে যিসমূহ কোৱেশ্চন বহুত বেছি লম্বা হয় বা সময়টো বহুত বেছি লাগে হেসমূহ কোৱেশ্চন আপোনালোকে হেখৰ ফাললৈ থৈ দিয়ক আৰামছে যেতিয়া আপোনালোকৰ হাতত পুৰা সময় বাছি গৈছে আপোনালোকে আৰামছে ধুনীয়াকৈ পঢ়ি পিনে আপোনালোকে কি কৰিছে আৰসি সলভ কৰিছে বা কোনোবা এটা কোৱেশ্চন আপোনালোকে পঢ়া নাই হে কোৱেশ্চনটো আপোনালোকে কি কৰিছে তাক ধুনীয়াকৈ সময় দিব পাৰিছে গতিকে এই সমূহ কথা আপোনালোকে মন কৰিব পৰীক্ষা দিবলৈ যোৱাৰ দিনাখন আৰু মই এতিয়াও কওঁ যে ট্ৰাফিকৰ প্ৰবলেমটো কিন্তু বহুত বেছি ডাঙৰ প্ৰবলেম হয় গতিকে আপোনালোকে সময়তকৈ যথেষ্টখিনি আগত ওলাব কাৰণ লেট হৈ পিনে এক্সামত যদি দিবলৈ নাপায় তেতিয়া হলে কিন্তু বহুত দুখ লগা কথা হ'ব আৰু চাওক
মই যেটো এক্সামত দিছিলোঁ এক্সাম চেণ্টাৰ আছিলে সেইটো হৈছে কি জ্ঞান বিজ্ঞান একাডেমি এতিয়া ডিব্ৰুগড়ত যেটো জ্ঞান বিজ্ঞান একাডেমি আছে হয় দুখন আছে এখন অল্ড আৰু এখন নিউ এটা কি হৈছিলে বহুতৰ ক্ষেত্ৰত মানে বহুতে কি কৰে ভালকে নাচায় এডমিটত লিখা থাকে এড্ৰেছটো লিখা থাকে কিন্তু বহুতে ভালকে নাচায় পিনে কি কৰে জ্ঞান বিজ্ঞান একাডেমি দেখিলে নহয় তো দুখন আছে তেওঁলোকে আগৰ পৰাই যিখন জানে কি কৰিছে হেখনলৈকে গুছি গৈছে তাৰ পিছত যেতিয়া এক্সামত গৈ নিজৰ ৰোল নাম্বাৰ নাপায় নোপোৱাৰ পিছত তেওঁ আকৌ এইটো চেণ্টাৰলৈ আহিছে আৰু অহাচক অলৰেডি ট্ৰাফিক জাম আৰু এক্সামত তেওঁলোকে তো বহিবলৈ যোৱাৰ পিছতহে গম পাইছে যে হেতু তেওঁলোকৰ চেণ্টাৰ নহয় আহিছে আহি পিনে আৰু তেওঁলোকে পোৱাহি নাই তেওঁলোকে এনেই উভতি গুছি গৈছে এই সময় আপোনালোকে নকৰিব এডমিটখনত যিখিনি লিখা থাকে আপোনালোকে ভালকে পঢ়িব বিশেষকৈ এক্সাম চেণ্টাৰটো আপোনালোকে দিল ফুল চাব কাৰণ মই কৈছো যে একেটা নামতে হয়তো কিছুমান থাকে যেনেকৈ সলব্ৰুক আৰ্টছৰখন বাইনে ধৰণে কেবাটা পাৰ্টত আছে গতিকে সেই সময় আপোনালোকে চাব এনেকুৱা সময় ভুল নকৰিব যেটো ভুলে আপোনালোকৰ হয়তো গোটেই জীৱনত আপোনালোকে পস্তাবলগীয়া হ'ব পাৰে আপোনাৰ আজি ইমান দিনৰ যেটো প্ৰিপাৰেচন সেই প্ৰিপাৰেচনখিনি নহলে কিন্তু মানে কেতিয়াবা এনেকুৱা হ'ব যে 1 সেকেন্ডত আপোনাৰ পানী হৈ যাব গতিকে এয়া মোৰ আসলে লাষ্ট এক্সপেৰিয়েন্স আপোনালোকে ভাবিছো ভাল ভিডিওটো ভাল পাব বাকি যিকোনো যদি আপোনালোকৰ গাইড লাগে বা হেল্প লাগে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ডিএম কৰিব পাৰে বাই